যিটো ঘৰত মই আছোঁ মানে যোৱাকালি ৰাজা নামৰ ল'ৰা মৃত্যুবৰণ কৰিব লগা হ'ল দুৰ্বৃত্তৰ গুলীত। সেই ঘৰৰে ল'ৰা আছিলে। ইমান দুখীয়া আৰু মুজৰা কৰি কষ্ট কৰি পেলাই খোৱা গৰীব ঘৰৰ ল'ৰা। তেওঁক কোনোবাই এটা ঘৰত ডকাইতি হৈছে বুলি তাক বচাবলৈ গৈ তেওঁ নিজেই মানে মৃত্যুবৰণ কৰিব লগা হ'ল। এনেকুৱা পৰিস্থিতি চিৰাঙত খুব মানে চিন্তাজনকভাৱে মানে বৃদ্ধি হৈ থকাটো আমি দেখিছোঁ। অন্তৰালত কোনোবা নিশ্চয় এটা শক্তি আছে যে এটা অস্থিৰতা সৃষ্টি কৰিবৰ কাৰণে, অশান্তি সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰি আছে। PTAD অঞ্চলত ৰাজনৈতিকভাৱে আৰু সংগ্ৰামৰ মানে দৃষ্টিভংগীৰ পৰা অশস্ত্ৰ সংগ্ৰাম সকলোবোৰ মানে পৰিসমাপ্তি হৈ আজি শান্তি এটা বাতাবৰণ ঘূৰি আহিছিলে। আৰু এনেকুৱা ডকাইতি বা টকা লুট কৰা, ধন লুট কৰা ঘটনাৰ দ্বাৰা দি এটা অশান্তিময় পৰিস্থিতিটো কৰিবৰ কাৰণে চিৰাং জিলাত দুবাৰমান ঘটনাটো আমি গম পাইছোঁ। এতিয়া লুট কৰাৰ ঘটনা 3বাৰ হ'ল। মালিবিটা অঞ্চলত দুজন ঘৰত আৰু যি কামাৰপাৰা গাঁৱত এটা। তো যেনেকৈ হত্যা কৰা হৈছে যে এনেকুৱা মানসিকভাৱে আমি এনেকুৱা ধৰণৰ বেয়াকৈ হত্যা কৰিছে, অমানৱীয় কাৰ্যকলাপ, সেইটো সহ্য কৰা নহয়। আৰু এই যে অশান্তি সৃষ্টি কৰিবৰ কাৰণে কোনোবা যে চেষ্টা কৰি আছে, তাক যিকোনো প্ৰকাৰে দমন কৰিব লাগিব। নিবিন্দাবাদ এইটো আৰু উঠিব দিব নোৱাৰি। আৰু অসমত আজি প্ৰায় 24টা জিলাৰ পৰা আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টটো উইথড্ৰ কৰা হ'ল, শান্তি আহিছে বুলি। চিৰাং জিলাতো আচপা নাই, এতিয়া ডিষ্টাৰ্ব এৰিয়া একো নাই। কিন্তু এনেকৈ যদি পৰিস্থিতি আহি যায়, আকৌ যদি ডিষ্টাৰ্ব এৰিয়া যদি আহি যায় জিলাত, হাৰাশাস্তি কাৰ হ'ব? এই দুৰ্বৃত্তসকলৰ বাবেই নহয়, তেওঁলোকে পলাই ফুৰিব। তেওঁলোকৰতো কোনো সামাজিক দায়বদ্ধতা নাই, কিন্তু সমাজত হাৰাশাস্তি আহি যাব। সেইটোকে কোনোবা আনিব বিচাৰিছে নেকি? সেইটো আমি চালি জাৰি চাই আছোঁ। আৰু এইটো খুব মানে শক্তিশালীভাৱে ডিল কৰিব লাগিব। আৰু এইটো আমি দমন কৰিবই লাগিব যিকোনো প্ৰকাৰে। এইটো অঞ্চলত আচলতে উগ্ৰপন্থীৰ যিহেতু সমস্যা নাই, বা উগ্ৰপন্থীক এটা উগ্ৰপন্থীৰ লগত তাৰ কাৰণে ডকাইতি কৰি অশান্তিমূলক পৰিস্থিতি কৰা নোৱাৰি, কাৰণ সমাজে উগ্ৰপন্থী নিবিচাৰে এতিয়া। আৰু সুসংগঠিত কোনোবা আণ্ডাৰগ্ৰাউণ্ড সংগঠনো নহয় এইটো, কিন্তু সুসংগঠিত এটা ডকাইতৰ ৰূপত অশান্তিটো সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আজি চাওক যে মানে তেওঁলোকে কাম নকৰে, অকৰ্মণ্য ব্যক্তি, হাতত অস্ত্ৰ পাইছে, মানুহৰ ধন লুটি ধন উৰিব বিচাৰিছে। সেইবিলাকেতো হয়, কষ্ট কৰিতো নাখায়। নহ'লে এনেকৈ নিজৰ নিজৰ মানুহ, নিজৰ সমাজৰ মানুহকে এনেকৈ বৰ্বৰভাৱে হত্যা কৰে নেকি? বা নিজৰ ভায়েক ককায়েকৰ পৰা ধন লুট কৰি পেলাই কি লাভ পাইছে তেওঁলোকে? তেওঁলোকক আমি গম পাইছোঁ, কিন্তু কোনোবা হয়তো এটা আঁৰত শক্তি আছে, এনেকৈ মানে অশান্তি এটা অস্থিৰতা সৃষ্টি কৰিব লাগে। এইকাৰণে গোটেই বিষয়টো আজি মানে মই তদন্ত কৰিবৰ কাৰণে, জানিবৰ কাৰণে ইয়াত আহিছোঁ। আৰু 2 এদিনত মই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম এনেকুৱা পৰিস্থিতিটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে। আৰু আজি হয়তো আমি MLA বিধায়ক জয়ন্ত বসুমতাৰী আছে, দুয়োজনে মিলি জিলা প্ৰশাসনৰ লগতো কথাটো আলোচনা কৰি আমি যিকোনো প্ৰকাৰে কঠোৰ হাতেৰে দমন কৰিব লাগে, এইটো আলোচনা অশান্ত অঞ্চল হিচাপে ঘোষণা কৰক বা তেনেধৰণৰ নাই, এইটো নকৰিব নোৱাৰে, কোনো নোৱাৰে। কাৰণ আপস্পাটোতো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, আৰু অশান্ত অঞ্চল ঘোষণা কৰিবৰ কাৰণে ৰাজ্যৰ কেবিনেটৰ ডিচিশ্যন লাগে। এইবিলাকতো নহ'ব, কিন্তু কোনোবা চেষ্টা কৰি আছে হয়তোবা। এইটো হ'ব পাৰে নেকি মানে প্ৰাক্তন সদস্যসকলক পুনঃ সংস্থাপন নোহোৱাৰ কাৰণে তেওঁলোকে এনেদৰে অপৰাধমূলক কাৰ্যত সেইটো আমি ক'ব নোৱাৰি। সংস্থাপনৰ প্ৰক্ৰিয়া চলি আছে। কোনোবা 2-এজন যদি মানে অধৈৰ্য হৈ পেলাই এনেকুৱা কাৰ্যকলাপ লিপ্ত হৈছে, তেওঁলোকৰ জীৱন বৰবাদ যাব। কাৰণ সংস্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, লাগিব সময় 1 বছৰ বা 1.5 বছৰ। সকলোৱে সংস্থাপনৰ মানে পেকেজ সুবিধাবিলাক পাব। কিন্তু এনেকৈ অধৈৰ্য হৈ পেলাই যদি কোনোবা বেয়া ৰাস্তাত গুচি গৈছে, তেওঁলোকক কিয় সংস্থাপন দিম আমি? সমাজৰ এটা মানে ক্ৰিমিনেল হিচাপে মানে চিহ্নিত হৈ যাব তেওঁলোকে। ইলিগেল আৰ্মছটো গোটেইখিনি সিজ হোৱা নাই নেকি, যাৰ কাৰণে এনেকৈ ধৰণৰ 2-এটা পিষ্টল কোনোবা হাতেদি বনাই লৈছে, বা আজিকালি বজাৰটো মুক্ত বজাৰ হয়, অসমৰ বাহিৰত গ'লে মুক্ত বজাৰত পোৱা যায়। তেনেকৈ যদি আহে 2-এটা, এইটো ডাঙৰ এটা অৰ্গেনাইজ গ্ৰুপো নহয়,
চোৱা যাওক সময়ত, কিন্তু চিৰাঙত যিটো আৰম্ভ হৈছে নিবৃন্দাবাদ আৰম্ভণিতে আমি এইটো দমন কৰিবই লাগিব।